নমস্কাৰ, মই জিনাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নাৰিকলৰ লাড়ু কেনেকৈ বনাই সহজ পদ্ধতি চাওঁ আহকচোন। প্ৰথমতে গুচাই লোৱা নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কাটি লোৱা নাৰিকলখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া দুটা নাৰিকল মই গুড়ি কৰি লৈছিলোঁ আৰু 2 কাপ চেনি মই এড কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি পৰিমাণো দিব পাৰিব। ইয়াত মই অলপ গৰু গাখীৰ মিক্স কৰিছোঁ। আপোনালোকে নিদিবও পাৰে, এইটো অপচনেল হয়। এতিয়া গোটেই মিশ্ৰণটো ভালদৰে মিক্স কৰি 5 মিনিট 10 মিনিটমান ঢাকি থৈ দিম। এতিয়া নাৰিকলখিনি এটা কুকাৰত ভৰাই লৈ নাৰিকলখিনি ড্ৰাই নোহোৱালৈকে 5-6 মিনিটমান ভাজি থাকিম। এতিয়া নাৰিকলখিনি ভজা প্ৰায় হৈ গৈছে। আপোনালোকে নাৰিকলখিনি ভজা হৈছে নে নহয় চাবৰ কাৰণে হাতত অলপমান লৈ মুঠি মাৰি চাব। যদিহে মুঠি বন্ধা যেন অনুমান হয় তেতিয়া গম পাব যে নাৰিকল ভজা হৈ গৈছে। এতিয়া কাঁহী এখনত নাৰিকলখিনি উলিয়াই লৈ গৰমে গৰমে ঘূৰণীয়া ঘূৰণীয়া কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।